মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিজনেছ প্লানিং ফৰ্ম বা ব্যৱসায় পৰিকল্পনা পত্ৰ কেনেকৈ বনাব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু ফ্ৰেণ্ডসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই আছো আপোনালোকে যিসকল নেকি ছাগলী পালন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকে ছাগলী পালনৰ ক্ষেত্ৰত কেনেকৈ ফৰ্মটো বনাব লাগিব একদম এক্সাক্ট আপোনালোকে এই ফৰ্মটো চালে কিন্তু এই ভিডিঅ'টো চালে একদম ধুনীয়াকৈ বুজি পাব। একদম A to Z ধুনীয়াকৈ বুজি পাব আৰু এইটো চালে আপোনালোকে গাহৰি পালন বা অন্যান্য যদি আপোনালোকে পালন কৰিব বিচাৰে সেইসমূহ বুজি পাব। আৰু এই ফৰ্মটো লিংক মই কি কৰিম মোৰ টেলিগ্ৰামত দি দিম। আপোনালোকে কি কৰিব ভিডিঅ'টোৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলটো পাই যাব। তাৰ পৰা আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰি চাই ভালকৈ বুজিব পাৰিব। আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে সকলোৱে মানে সাবস্ক্ৰাইব কৰি ৰাখিব। যেনে কেনেকৈ আপোনালোকে ছাগলী পালনৰ ফৰ্মটো মানে বনাব পাৰিব এতিয়া মই আপোনালোকক দেখুৱাই আছো। যেনে ফ্ৰেণ্ডসকল, ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে দেখিবলৈ পাব কি আপোনালোকে ইয়াতে বিজনেছ প্লানিং আপোনালোকৰ বিজনেছ প্লানিং কি আপোনালোকে এইটো ইয়াতে দেখিবলৈ পাব। তো আপোনালোকৰ বিজনেছ প্লানিং যেটো আপোনালোকে ইয়াতে লিখিব। ইয়াতে মই জাস্ট কি লিখিছো গট ফাৰ্মিং অৰ্থাৎ মই ছাগলী পোৱালি পালন কৰিম। ঠিক আছে, তাৰ পিছত ইয়াতে আহিছে চাওক নেম অফ দা এন্টাৰপ্ৰাইজাৰ এছএজি মেম্বাৰ অৰ্থাৎ গোটৰ সদস্যজনীৰ নাম কিন্তু আপোনালোকে ইয়াতে দিব লাগিব। যোনজন মহিলাৰ বাবে আপোনালোকে আবেদন কৰি আছে এজন মহিলাৰ নাম আপোনালোকে ইয়াতে দিব লাগিব। ওকে, তাৰ পিছত ইয়াতে আছে এছএসি এমআইসি কোড। ইয়াতে আপোনালোকে গোটৰ আপোনালোকৰ এমআইসি কোড যেটো হেতু দিব লাগিব। তাৰ পিছত কাৰেন্ট ইকোনমি এক্টিভিটি যদি আপোনালোকে বৰ্তমান কোনো ধৰণৰ কাম কৰি আছে বা আপোনালোকৰ কোনো ধৰণৰ ফাৰ্মিং চলি আছে তেনে ক্ষেত্ৰত আপোনালোকে এটো লিখিব লাগিব। আৰু যদি নাই কোনো ধৰণৰ ফাৰ্মিং নাই বা আপোনালোকে কোনো ধৰণৰ কাম কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে একো নিলিখিব। ঠিক তেনেকৈ কাৰেন্ট ইকোনমি যদি আপোনাৰ বৰ্তমান ইনকাম আছে তেনে ক্ষেত্ৰত হেতু লিখিব। যদি আপোনালোকৰ কোনো ধৰণৰ ব্যৱসায় নাই তেনে ক্ষেত্ৰত লিখাৰ প্ৰয়োজন নাই। এটো আপোনালোকে এই দুটা গৰ খালি এৰিব পাৰে, ব্ল্যাঙ্ক এৰিব পাৰে যদি আপোনালোকৰ আগৰ পৰা নাই। তো এতিয়া চাওক নেম অফ দা বিজনেছ হুইচ ইজ দা বিং প্ল্যানেড টু স্টার্ট এন্ড অ্যাকশন। তো এতিয়া চাওক এই অপচনটোত আপোনালোকে কি কৰিব লাগিব যদি আপোনালোকে নতুনকৈ ব্যৱসায় কৰিব বিচাৰিছে বা কি ব্যৱসায় কৰিব বিচাৰিছে হেতু আপোনালোকে ইয়াতে লিখিব লাগিব। বা আগৰ পৰাই যদি আপোনালোকে কোনো ধৰণৰ ব্যৱসায় কৰি আছে এই ব্যৱসায়টো যদি আপোনালোকে বহাব খুজিছে অৰ্থাৎ ডাঙৰ কৰিব খুজিছে প্ৰকাৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে হেতু ইয়াতে লিখিব লাগিব। তো মুঠতে আপোনালোকে এটো ইয়াতে আপোনাৰ ব্যৱসায় মানে আপুনি যেটো কৰিব সেই বস্তুটোৰ নাম আপোনালোকে দিব লাগিব। ইয়াতে গট ফাৰ্মিং বুলি মই দি দিছো। ওকে, এতিয়া চাওক আপোনালোকে টাইপ অফ বিজনেছত আপোনালোকে আহি যাব লাগিব। এতিয়া আপোনাৰ টাইপ অফ বিজনেছত ইয়াতে চাওক প্ৰডাকশন সাৰ্ভিস এণ্ড ট্ৰেডিং আপোনাৰ যোনটো হয় ছাগলী পালন গাহৰি পালন বা কুকুৰা পালন এসমূহ কিন্তু আপোনাৰ প্ৰডাকশনৰ হ'ব। আপোনালোকে এসমূহ প্ৰডাকশনত দি দিব। তো মই ইয়াতে প্ৰডাকশনত দি দিলো, এটা সাৰ্ভিসত নহব। এতিয়া চাওক ইনভেষ্টমেন্ট প্লানত মোৰ ইয়াতে 1 বিঘা মাটিৰ প্ৰয়োজন হ'ব। এটো জাস্ট আপোনালোকে দিলেই হয় সংখ্যা এটা দি দিব। তাৰ পিছত ইয়াতে চাওক নেম অফ দা ৰ মেটেৰিয়েল আপোনালোকৰ কিন্তু ৰ মেটেৰিয়েল যে আছে এইসমূহ আটাইতকৈ বেছি গুৰুত্ব সহকাৰে ল'ব লাগিব। তো ইয়াতে চাওক নেম অফ দা ৰ মেটেৰিয়েল। তাৰ পিছত প্ৰথমতে কিন্তু আমাৰ ৰ মেটেৰিয়েলৰ কি প্ৰথমতে প্ৰয়োজন হয় এটো হল গট কিডস অৰ্থাৎ ছাগলী পোৱালি প্ৰয়োজন হ'ব। ছাগলী পোৱালিৰ প্ৰয়োজন হ'ব কিমানটা ইউনিট প্ৰাইস এটা ছাগলী পোৱালিৰ কিমান দাম হ'ব এটো মই ইয়াতে বহাই দিছো। ঠিক আছে, 1500 টকাকৈ আপোনালোকে কম বেছি কৰিব পাৰে 2000 বা 1000 যি হয় আপোনালোকে দিব। এতিয়া ইউনিট ৰিকোয়ার্ড মোৰ এতিয়া ছাগলী পোৱালি কেইটা প্ৰয়োজন হ'ব মই ইয়াতে মোৰ 5টা ছাগলী পোৱালি প্ৰয়োজন হ'ব মই 5টা বুলি লিখি দি দিছো। তাৰ পিছত ইয়াতে টোটাল কষ্ট এতিয়া যদি 1500 টকাকৈ 5টা ছাগলী পোৱালি মই মানে ক্ৰয় কৰো বা কিনো তেনে তোমাৰ টোটাল কষ্ট আহি যাব ইয়াতে 7500 টকা। আপোনালোকে 7500 বা আপোনাৰ যি হয় হিচাপ কৰি বহাই দিব। এটা চাওক মই যদি ছাগলী পোৱালি পালন কৰিব বিচাৰো তেনে ক্ষেত্ৰত কিন্তু মোৰ কিছু খাদ্যৰ প্ৰয়োজন হ'ব। এতিয়া কিমান পৰিমাণৰ খাদ্য লাগিব এটা চাওক ইউনিট প্ৰাইস ধৰক মোৰ খাদ্য সামগ্ৰী যি লাগিব দানা লাগিব তাৰ বাবে মোৰ ইউনিট প্ৰাইস হ'ল পাৰ কেজিত মোৰ 50 টকাকৈ মই ধৰি লৈছো। এটা চাওক মোৰ যদি 100 কেজিৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত টোটাল খৰচ আহিব মোৰ ইয়াতে 5000 টকা। ওকে, 5000 টকা আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকৰ ক্ষেত্ৰত যি হিচাপত হয় আপোনালোকে দিব। তাৰ পিছত এটা আছে মেডিচিন আপোনালোকৰ ঔষধ পাতিৰ প্ৰয়োজন হ'বই নিশ্চয়। তো মেডিচিনত আপোনালোকে চাওক মোৰ ইউনিট প্ৰাইস হ'ল 100 টকাকৈ 5 ইউনিট মই ধৰিছো ইয়াতে মোৰ টোটাল খৰচ আহি যাব 500 টকা। তাৰ পিছত এটা আছে মেডিচিন সাপোর্ট মেডিকেল সাপোর্ট এটো আপোনালোকৰ হাঁহ কুকুৰা পালন কৰিলে প্ৰয়োজন হ'ব পাৰে মেডিকেল সাপোর্ট যদি আপোনালোকৰ নালাগে তো নিদিব আপোনাৰ যিকেটা লাগে সেইকেটা দিব। তাৰ পিছত এটা চাওক মোৰ মেডিকেল সাপোর্টত 200 কৰি মই ধৰিছো 4টা ইউনিটত ধৰিছো আৰু মোৰ কিমান টকা আহিব 4টাত 800 টকা আহি যাব। এতিয়া চাওক অদার্সত আপোনালোকে ধৰিব পাৰে যিসমূহ খৰচ আহে। তো ইয়াতে চাওক মই অদার্সত 10 টকাকৈ ইউনিট ধৰিছো এন্ড 50 ইউনিট ধৰিছো এটো আপোনালোকে মোৰ টোটাল খৰচ আহি যাব ইয়াতে 500 টকা। ঠিক আছে, এই টোটাল কোড যদি মই ইয়াতে মানে ইকুৱেল কৰো তেনে ক্ষেত্ৰত কিন্তু 14300 টকা মোৰ কিন্তু ইয়াতে টোটাল কষ্ট আহি গৈছে। ঠিক আছে, ফান্ড ডিটেইলছত মোৰ কি আহিছে ইয়াতে চাওক
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা 10,000 টকা দিব এতিয়া টোটেল খৰচ আহিছে ইয়াতে 14,300 টকা সেলফ কন্ট্ৰিবিউশন আপুনি কিমান টকা দিব লাগিব ইয়াতে 4,300 টকা টোটেল কিমান আহি যাব ইয়াতে সব টোটেল আৰএস 14,000 কিমান 300 টকা টোটেল ঠিক আছে এতিয়া আহক ইয়াতে মাৰ্কেটিং এণ্ড সেলস প্লান আপুনি যে মানে ধৰক আপুনি ছাগলী পালন কৰিব এটো কেনেকৈ বিক্ৰী কৰিব ঠিক আছে এটো কেনেকৈ বিক্ৰী কৰিব এটা সব প্ৰডাকশন ইয়াতে গোট মিট ইয়াতে মোৰ প্ৰডাকশন হৈছে এতিয়া ধৰক মই 5টা ছাগলী পালন কৰিছো 5টা ছাগলীৰ যদি 40 কেজি মিট হয় অৰ্থাৎ মাংস হয় তেনেক্ষেত্ৰত 40 কেজি মাংস হলে যদি মই এভাৰেজ 1 কেজি মাংস 700 টকা বিক্ৰী কৰো তেনেক্ষেত্ৰত মোৰ টোটেল কষ্ট আহিব অৰ্থাৎ টোটেল মোৰ বিক্ৰী হ'ব 28,000 টকা ঠিক আছে তো আপোনালোকে এনেকৈ লিখিব আপোনালোকৰ ক্ষেত্ৰত কম বেছি হ'ব পাৰে তো এইখিনি আপোনালোকে কৰিব লাগিব এটো হল আপোনাৰ ছাগলী পালনৰ যি ব্যৱসায় পৰিকল্পনা এটো আৰু ঠিক এনেকৈ আপোনালোকে গাহৰি পালনৰ কৰিব পাৰিব আৰু মোৰ টেলিগ্ৰামত কিন্তু আপোনালোকে অন্যান্য সমূহ পাই যাব গতিকে আপোনালোকে টেলিগ্ৰামটো এবাৰ ভিজিট কৰিব তাৰ পিছত ইয়াতে চাওক আপোনাৰ যদি expected additional income অন্যান্য যদি আপোনালোকৰ ইনকাম থাকে হেতু আপোনালোকে ইয়াতে বহাব পাৰিব কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত ইয়াতে হে মহিলাজনী বা সদস্যজনীয়ে সিগনেচাৰ কৰিব আৰু বাকি কাম ইয়াতে আপোনালোকে একো কৰিবলগীয়া নাই ইয়াতে আপোনাৰ অফিচৰ ফালৰ পৰা কৰি দিব তো আপোনালোকে এনেকৈ কিন্তু অতি সহজতে আপোনালোকৰ যেটো নেকি ছাগলী পালনৰ ব্যৱসায় প্ৰপত্ৰ এটো আপোনালোকে অতি সহজতে কৰিব পাৰিব বা বনাই লব পাৰিব তো আশা কৰিছো নিশ্চয় বুজি পাইছে ইয়াৰ পিছতো যদি বুজিবাত কোনো ধৰণৰ অসুবিধা হৈছে নিশ্চয় কমেন্টত জনাব পাৰে আৰু কোনটো বিষয় আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেন্টত জনাব আৰু ভিডিও ভাল লাগিলে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব